কি খবৰ সকলোৰে? আজি মই আপোনালোকক ঘৰতে বহি বহি পইচা কমাব পৰা ইনকম এটা দেখাই আছোঁ। যিহেতু আপোনালোকে গম পায় মই এতিয়া অলপ পঢ়ি আছোঁ, পঢ়ি থকাৰ লগতে মানে ঘৰতে অলপ পইচা ইনকম কৰিব পৰা ৰাস্তা এটা ওলাইছোঁ। এইকেইটা হৈছে ইনকুবেটৰ মেচিন, যোনকেইটা মই ঘৰতে বনাইছোঁ। বনাই মেলি তাত এতিয়া হাঁহৰ পোৱালি দিয়া হৈছে আৰু সিটো মেচিনত কুকুৰা পোৱালি দিয়া হৈছে। তেনেকৈ মই হাঁহৰ আৰু কুকুৰা পোৱালি ওলাই ঘৰতে কিবা এটা ইনকম কৰি আছোঁ। পঢ়ি থাকিলে নহ'ব, কিবা এটা কৰিবও লাগিব। যিহেতু এতিয়া পৰিস্থিতি কেনেকুৱা হৈছে দেখিছে আপোনালোকে। ইয়াত আছে পোৱালি, ইয়াত কুকুৰা পোৱালি দিয়া হৈছে। কুকুৰা পোৱালিবোৰ এইখিনি মানে এদিন দুদিন থ'ব লাগে, সেইকাৰণে মই মেচিনত থৈছোঁ। বাকী বাহিৰত থোৱা আছে। আৰু আপোনালোকৰ কোনোবাই যদি মেচিন কিনিব বিচাৰে মোৰ পৰা আপোনালোকে ল'ব পাৰিব। মোক আপোনালোকে মেছেজ এটা কৰি দিব বা আপোনালোকে কমেণ্টত কৈ দিলেও মই আপোনালোকক দি দিম মোৰ নাম্বাৰ, কেনেকৈ কণ্টেক্ট কৰিব লাগিব। মই আপোনালোকক ঘৰতো দিয়া হ'ব, হোম ডেলিভাৰীও হ'ব। কোনোবাই যদি লৈও যায় মোৰ পৰা নিবও পাৰিব, কম পইচাতে লৈ যাব পাৰিব ঘৰৰ পৰা লৈ গ'লে। এইখিনি পোৱালি এমহীয়া পোৱালি হয়, এইখিনি বহুত ডাঙৰ হ'লেই এতিয়া। তাৰপৰা এইখিনি আৰু এমাহৰ পাছত বিকিব পৰা হৈ যাব। তাৰপৰা ইয়াত সৰু পোৱালিখিনি থৈছোঁ বৰ্ডিঙৰ কাৰণে, যোনখিনি ডাঙৰ হোৱাৰ পিছত মই সিহঁতৰ লগত মিলি দিম। তাৰপিছত এইখিনি পোৱালিখিনি যথেষ্ট এতিয়া ডাঙৰ হৈছে। এইখিনি আপোনালোকৰ 5-6 দিনমান হৈছে। 5-6 দিনতে ইয়াতখিনি বহুত ডাঙৰ হৈছে বাৰু। তাৰপৰা এতিয়া আৰু হাঁহৰ পোৱালি আছে, ইয়াত হাঁহৰ পোৱালি থোৱা হৈছে। 27টামান হাঁহৰ পোৱালি আছে আৰু হাঁহৰ পোৱালি ওলাই আছে। কাৰোবাক যদি মেচিন দৰকাৰ হয় মোক কমেণ্ট কৰিব বা মেছেজ কৰিব।